দাদা এইটো বাৰু আপুনি কেনেকুৱা ৰাস্তা এটা ফালে আনিলে হয় ইমান দিন বাইহঁতৰ ঘৰলৈ অহা যোৱা কৰিলো কোনো কাহিনীটো এইটো ৰাস্তাৰ কথা শুনাও নাছিলো দেখাও নাছিলো মই যোনফালে যাবলৈ দিছো তই সেইফালে গৈ থাকচোন মই জানো নহয় কোনফালে মোৰ ঘৰলৈ যায় নে মোৰ কথাটো বিশ্বাস হোৱা নাই ইমান সৰু কথা খাতে আপোনাৰ ইমানকে খং উঠিবলগীয়া কিটো হ'ল মই সুধিছিলোহে ৰাস্তাটো অচিনাকি পাই মই তেনেকুৱাই সৰু সৰু কথা বহুত খং উঠি যায় কোন ক'ত আছ মোৰ ভনীজনীক ভূতে ধৰিলে ঐ আমাৰ গুটি মাহীয়েকক ভূতে ধৰিলে বচাহি গুটি মাক হাতত একো এটা নোলোৱাকে তুমি এই ৰাতিখন কলৈ দৌৰিছা ৰ'বা কি চাই আছে আপুনি দৰ্জা মুখতে ৰৈ মাইকী মানুহজনী গতে আপুনিও আহক মোৰ পিছে পিছে হেৰ' ভনীয়েৰাক ভূতে ধৰি নিলে বুলি জানো তুমি এই ৰাতিখন অকলে অকলে কিবা এটা কৰিবগে পাৰিবা কলৈ বা ধৰি নিলে কি বা কৰি পেলালে ভূত পিশাচৰ কথা এইবোৰ বেলেগ কিবা জীৱ জন্তু হোৱা হলেও বেলেগ কথা হেৰ' ভূতৰ মুখৰ পৰা কেনেকৈ বচাই আনিবা ভনীয়েৰক বেজ বেজালি এটা নকৰাকে কেনেকে বচাও কি কও মুঠতে সেইবোৰ পিছৰ কথা আপুনি আহি থাকক মোৰ পিছে পিছে মোৰ ভনীজনী নহয় যদি নিজৰ ভাই ভনীয়েক হ'লহেঁতেন আপুনি তেতিয়াহ'লে ঘৰতে সোমাই থাকিলেহেঁতেন নে অ মা ৰ'ব কলৈ গৈছে মোক এইটোৱে মোৰ ঘৰত অকলে থাকিবলৈ ভয় লাগে ভূত ওলাব দেতা ময়ো যাওঁ ঘৰৰ ভিতৰলৈ সোমা দৰ্জাখনৰ হুকটো ধুনীয়াকে লগাই লৈ বিচনাখনত পৰি থাক আমি নহালৈকে ঘৰৰ ভিতৰত থাকিবলৈ ভয় লাগে কথা কবলৈ আহিছ মোৰ ল'ৰা হৈ এইবোৰ কথা নকবি সাহসী হ'ব লাগিব সাহসী মোৰ নিচিনা চম্পা পাগলীজনীনো কি হ'ল হয় এই ৰাতিখন মানুহ শুবলগীয়া সময়ত চিঞৰ বাখৰ কৰি আছে যে কিনো দিনকাল আহিলে দিনতো ইটো সিটো কাম কৰি থাকোঁতে বিচনাত বাগৰ এটা মাৰিবলৈ সময় নোপোৱা হৈছো ৰাতি হ'লেও মানুহে শুবলৈ শান্তি নিদিয়া হৈছে চকুত টোপনি নোহোৱা জীৱবোৰ এইবোৰ নিশাচৰ প্ৰাণীবোৰ এইবোৰ কিবা কথা থাকিলে সেই ৰাতিপুৱা ক'লেও হয় দেখোন এতিয়ানো মানুহক জগাই থাকিব লাগে নে এইকণ সময়ত অ' মা হা চম্পা মাহীয়ে যে অথনিৰ পৰা ইমান টেটু ফলা দি মাতি আছে মই আমাৰ ৰুমৰ পৰাই শুনি পাইছো আপুনি সঁচাকৈ শুনি পোৱা নাই নে শুনিও নুঠো বুলিয়ে উঠা নাই শুনাটো শুনিছো দিনৰ দিনটো কাম কৰি কৰি গাটো এনেকুৱা বিষাই আছে বিচনাখনৰ পৰা উঠি যাবলৈ মন যোৱা নাই অ তয়ে যাচোন ডাঙৰ পুতেকটো হৈ এইকণ সহায় কৰিব নোৱাৰ নে ৰ'ব চাই আহোগে কেলেই বা মাতিছে ইমান ৰাতিখন মানুহে এনেইতো নেমাতে অ' চম্পা মাহী মাতিছিলে নি আমি আকৌ শুইছিলোৱে নহয় ইমান সোনকালেনো তহঁতৰ মানুহ সোপাই গভীৰ নিশা হোৱা আগতে মোৰ টোপনি মাৰিলি নে আমি ভাতেই খোৱা নাই 11টা বজা নাই চাগে অথনিৰ পৰা মাতি আছো নাই হাঁহো নাই গম পায়ে দেখোন আমি 7টা বজাতে ভাত খাওঁ নহয় মাহী দিনটো ইটো সিটো কৰি থকা নহয় জানো ইমান ৰাতিলৈকে আমাৰ ঘৰত কোনো হাঁহ পাই নাথাকে আৰু কথাষাৰ নকলে যে কি কাৰণে মাতিছিলে অ' দেখোন দাদা আপোনাৰ লগত কেনেবাকে চালিয়া বেজৰ নাম্বাৰটো আছিলে নি আছে যদি মোক হোৱাটছএপতে দি দিয়কচোন আছে যদি সোনকালে দে ঐ ডাঙৰ আপোনাৰ গাঁৱত এইকেইদিন ৰাতি ওলোৱা ভূতটোৱে হেনো আজি গুটি মাহীয়েকক ধৰিলে গুটি মাকে অথনিৰ পৰা বেজৰ নাম্বাৰ বিচাৰি ফুৰিছে দেচোন সোনকালে কি গুটি মাহীয়েকক ধৰিলে কেনেকে ক'ত কেতিয়া ধৰিলে ফোনৰ নাম্বাৰটো থাকোঁতে আছে লৈ লওক 98 54203008 হে এইটো আকৌ কি বেজৰ নাম্বাৰ দিয় এই ৰাতিখন মোক ধৰিবলে মোক চিনি পোৱা নাই তোক মই উদাই নেৰো অ' মাহী ধৰিলে অ' মোকে ধৰিলে এইডালে তোক মই উদাই নেৰো এই মানুহজন কলৈ গ'লগে বাৰু হেই বোলো হেই কলৈ গ'লগে হয় কি চকে ধৰিছে সৰু আগতে মাজদিখন বিচনাৰ পৰা উঠি আহি লুকা চুই খেলিবলৈ কলৈ গ'লগে ভালে ভালে কৈছো ক'ত লুকাই আছে ওলাই আহক দেই মোৰ এতিয়া ধেমালি কৰি থাকিবলৈ সময় নাই টোপনি ধৰিছে শুওঁগে ডাঙৰ পোনা দেখোন অকণমান আগতে এইখিনিতে ৰৈ আমাক চিঞৰি চিঞৰি ফোনৰ নাম্বাৰ দি আছিলে 4টা সংখ্যা কৈছিলেহে তাৰপিছত ইমানকে চিঞৰিলো মুখৰ মাত খাও নিদিলে কলৈ গ'লগে ইমান ঘপককে ফোনৰ নাম্বাৰ কাৰ ফোনৰ নাম্বাৰ দি আছিলে এই ৰাতিখন চালিয়া বেজ ময়ে খুজিছিলো তহঁতি গম পোৱাই নাই চাগে আজি গধূলিৰ পৰা ভূতৰ উৎপাত বাঢ়িছে সেইদিনাৰ পৰা যে ওলাই থকা বস্তুটো সেইটোৱেই গাঁৱৰ মানুহ কেইবাটাকো এটা পাছতে এটাকে ধৰিছে আমাৰ ইয়াকো ধৰিছিলে চাৰিআলিৰ পৰা মাংস অকণ আনিবলৈ যাওঁতে অহা সময়ত ধৰিছিলে বাইকে মাংস ক'ত পেলাই থৈ আহিলে ঠিকনাই নাই যেনে তেনে জীৱটো লৈ ঘৰ ওলাইছেহি মই বোলো সেইকাৰণে চালিয়া বেজৰ নাম্বাৰটোলৈ মাতি পঠিয়াওঁ ৰাতিতে কি এইবোৰ ঘটনা হৈ আছে নি
আমাৰ এখেতকো তেতিয়াহ'লে বাহিৰলৈ আহোঁতে ভূতে ধৰি নিলে মা মোৰো তেনেকুৱাই লাগিছে ডাঙৰ পোনা দাগ চাগে ভূতে ধৰি নিলে নহ'লে ঘপকে মানুহটো কেনেকে নাইকিয়া হৈ যাব হে ভগৱান মাহী মই কি কৰো এতিয়া ফোনৰ নাম্বাৰটো তোৰ লগত আছে যদি চালিয়া বেজক ফোনটো কৰি পটাপট মাতি পঠিয়াই দে তহঁতৰ ঘৰলৈ দেৰি নকৰিবি হে প্ৰভু মানুহজনক বচাবা চালিয়া বেজ পাৰিলে লগা কিন্তু ঘূৰি ঘূৰি আকৌ বাহঁতৰ ঘৰৰ ফাললৈকে গুচি অহা যেন লাগিছে দেই দাদা নেজানো পাই আপুনিও কেনেকে ইমান দীঘল ৰাস্তাটো শ্বৰ্টকাট বুলি কৈছে এতিয়ালৈকে দেখোন ঘৰে গৈ পোৱা নাই আপুনি ইফালে এনেকে ঘূৰি ফুৰোতে 12টা বাজিবলৈ হ'ল ঘৰে পোৱাগে নাই আপুনি এতিয়ালৈকে বহুত দেৰি হ'ল নহয় মোৰ কাৰণে ৰুমমেটজনীয়ে আৰু বাহঁতে বৰ বেয়াকে চিন্তা কৰি থাকিব বুজিছে এটা কাম কৰক নহ'লে দাদা আপুনি কাৰোবাক ফোন কৰি এইখিনিৰ পৰা লৈ যাবহি দিয়ক এনেও বেছিকণ নাই দেখোন ময়ো এইখিনিৰ পৰা ঘূৰি দিওঁ ৰাতিপুৱা মোৰ ডিউটি আছে নহয় আপুনি কৈছিলে দেখোন নে কি কয় দাদা এই ল'ৰাটো আকৌ ক'লৈ গ'ল কেনেকুৱা আশ্চৰ্যজনক কথা দাদা দাদা এই ল'ৰাটো মোক নোকোৱাকে ক'ৰবাত নামি দিলে নে কি হয় নে ক'ৰবাত পৰি থাকি আহিলে মই গম নোপোৱাকে নাই 2 মিনিট মানৰ আগলৈকে দেখোন আমি দুটা কথা পাতি আছিলো এইটো ৰাস্তাটো হিয়ে দেখি দিছিলে কি হ'ল তই মোকেই বিচাৰি আছনে কোন চালা কুকুৰৰ পোৱালি মোৰ লগত উঠি অহাটো তয়ে হবি চাগে তই মানে এটা হাৰামিহে তই মোক চিনি পোৱা নাই পুলিচত চাকৰি কৰোঁ মই দম আছে যদি সন্মুখলৈ আহ তই মানে এটা ছৈতানহে তোকহে সহায় কৰি আছিলো মই ইমান সময়ে মোক চিনি পোৱা নাই চালা গুৰি বুকুৱেদি সোমোৱাই পিঠিয়েদি উলিয়াই দিম মোক চিনি পোৱা নাই তই চালা কুকুৰৰ পোৱালি তইহে মোক চিনি পোৱা নাই মূৰ্খ ছোৱালী এৰি দে ঐ মোক এৰি দে দুখ পাইছো এৰি দে বেজক খবৰ দিবলৈ আহ আৰু তোক মই এৰি দিব লাগে মাৰি পেলাম তোক ক'ত আহি পেলালেহি ঐ এইটোৱে মৰিলো আজি ঐ ভনী তোৰ কলৈ গ'লিগৈ তোক কলৈ ধৰি নিলে ভূতে এইখিনি পাই নাইকিয়া হ'ল বুলি কৈছিলে কটা ইয়াত দেখোন একো চিন চাবেই নাই এতিয়া গুটিমাক শুনাচোন এই গছজোপা তলতে ৰাতি হলে ভূত থাকে বুলি কয় মানুহে কাইলৈ ৰাতিপুৱা শুই উঠিয়ে তুমিয়ে মই ভণ্টিক বিচাৰিবলৈ আহিম ব'লা এতিয়া ঘৰলৈ যাওঁগে কোনো মানুহ এটাও নাই মোৰ কিন্তু বেয়া ভয় লাগিছে আপুনি যাওক মই এতিয়া নাযাওঁ ইয়াৰ পৰা মই ভনীক লৈহে যাম এই গছজোপা তলত যদি ভূত থাকে কটা মোক ধৰকি ভনী মোৰ সন্মুখলৈ যে নাহে ভূত এতিয়া কটা মোক ধৰকি দৰকাৰ হ'লে মোক খাওকি মোৰ ভনীজনীক এৰি দে আহিলে গুটিমাক সঁচাকে ভূত আহিলে পলোৱা ইয়াৰ পৰা সোনকালে ভূত নহয় দাইটি আমিহে তহঁত দুজনী আকৌ ক'ৰ পৰা আহিলি এই ৰাতিখন নক'ব বুজিছে আপোনাৰ যি গতি মোৰ সেই গতি আমাৰ এখেতকো ভূতে ধৰি নিলে কি মই হুনটো আৰু ডাঙৰ পোনা তিনিটা চোতালতে কথা পাতি আছিলো এই সময়তে তাক চকু আগৰ পৰাই ধৰি নিলে একো ধৰিবই নোৱাৰিলো কেনি লৈ গ'ল চালিয়া বেজক মাতিবলৈ ফোনটো লগালো ঘৈণীয়েকে ফোনটো ৰিচিভ কৰি ক'লে বোলে বেজ খাই বৈ টুং টাং হৈ শুই আছে কাইলৈ ৰাতিপুৱাহে পঠিয়াব বোলে উপায় নাপাই নিজেই বিচাৰি আহিলো তহঁত গোটেই কেইজনীকে মই ভালকে কৈছো এতিয়া ব'ল গোটেই কেইজনী ঘৰলৈ ব'ল কাইলৈ ৰাতিপুৱা যদি বেজ আহে তেতিয়াহ'লে আমি চবেই একেলগতে বিচাৰিম হ'বনে মানুহ হৈ ভূতৰ লগত যুঁজিবলৈ যোৱাটো মহা মূৰ্খামি হ'ব সিহঁতকতো আমি বচাই আনিবলৈ নোৱাৰিমেই ওলোটাই তালৈ গৈ নিজেহে মৰিবগৈ লাগিব ব'ল ঘৰলৈ ব'ল উপায় নাই ৰাতিপুৱালে বাট চাব লাগিব যি দেখিছো ল'ৰাটোকো ঘৰত অকলে এৰি থৈ আহিছো নহয় ভগৱান আছে নহয় সিহঁতৰ একো ক্ষতি নকৰে ধৈৰ্য ধৰি ৰাতিটো যেনে তেনে পাৰ কৰ এনেও 1টামান বাজিলে এতিয়া কেইঘণ্টামানহে বাকী আছে ৰাতিপুৱাবলৈ আৰু গোটেই কেইজনী একেলগতে গ'লগে মই পিছত আছো বুলি পাহৰিলে চাগে হে ৰ'বাচোন ৰ'বা যিমান যি হ'লেও ৰাতি চবতকৈ পিছত যোৱাটোহে ভয় থাকে এই পাগলীজনী এতিয়ালৈকে আহি নাপালেহি যে 2টা বাজি গ'ল পাগলীজনীয়ে দেখোন মোক 8টামান বজাতে আহিছো বুলি ফোন কৰিছিলে এতিয়ালৈকে নাপালেহি কি কওঁ বাৰু এই ৰাতিখন কাক সুধো বাইহঁতলৈ ফোন কৰিয়ে কথাটো কওঁ নে কি বাৰু প্ৰথমতে পাগলীজনীলৈ ফোন এটা কৰি চাওঁ তাৰ পাছতহে বাইহঁতলৈ ফোন কৰিব লাগিব নকৰে মোৰ লগত থকা মানুহে কাৰো ফোন ৰিচিভ নকৰে ফোনটো ৰিচিভ নকৰিলে দেখোন ইমান দীঘলকৈ ৰিং হোৱাৰ পিছতো বাইহঁতলৈ ফোন কৰাৰ আগতে থানাতে খবৰটো দি দিওঁ নে কি বাৰু ইমান দূৰৰ পৰা আহিছিলে ৰাতিকাল ক'ৰবাত এক্সিডেণ্ট হৈ খালে ডুঙে পৰি থকা নাইতো কোনে ফোন কৰিছে নো মা মাহিনী
ক'তনো মাহীয়ে ফোন কৰিবও বোপাই এতিয়া মনালিছা মাহীয়ে ফোন কৰিছে ৰ কথা এটা কৈ দিওঁ তাই গৈ নোপোৱা দেখি চাগে ফোন কৰিছে হেল্ল' অ' মনালিছা বৰ ডাঙৰ কথা এটা হৈ গ'ল আই কি ডাঙৰ কথা বাৰু বাই তাই কিবা নকৰিবলগীয়া কৰিলে নি এতিয়ালৈকে ৰুমলৈ আহি পোৱাহি নাই যে অথনিয়ে গুচি অহা মানুহ কেতিয়াবাই পালেগেহেঁতেনো মনালিছাটো সখীয়ে যদিহে ৰাস্তাত তাইক আজি ভূতে নধৰা হ'লে কি ভূতে ধৰিলে অ' ভূতে ধৰিলে বেজ ৰাতিপুৱালৈহে আহিব তাৰ পাছতহে গম পাম ভূতে তোৰ সখীয়ে নি ক'ত সোমোৱাই থৈছেগে